এটা মই আজি থানাত থাকিব লাগিল হয়, মই আজি জেল খাব লাগিল হয়, আৰু সেই ঘৰখনত কেৱল আজি ফূৰ্তিটো হাঁহি টেনশ্যন নহয়, কান্দনৰহে ফূৰ্তি হ'ল সিহঁতৰ ঘৰত। নমস্কাৰ। ছয়গাঁও তথা গৰৈমাৰী আৰক্ষী বিষয়াসকলক মই এটা কথা অনুৰোধ কৰি জনাম। প্ৰথমতে মই সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ, আৰু ছয়গাঁও গৰৈমাৰী অচি ছাৰক ঈদৰ শুভেচ্ছা জনালোঁ। মই কথাটো ক'ব ওলাইছোঁ, আগন্তুক ঈদবিলাকত যেনেকুৱাকৈ অচি ছাৰহঁতে যেনেকুৱাকৈ মানে মেইনটেইন কৰিছিল গাঁওবিলাকত, তেনেকৈ যাতে এইবেলিও গাঁৱৰ পৰিৱেশবিলাক ভালদৰে থকাৰ কাৰণে মেইনটেইনটো ঠিকে কৰে। এই কথাটো মই কিয় ক'ব ওলাইছোঁ, বহুত বাইক এক্সিডেণ্ট হৈ আছে, বহুত গাড়ী এক্সিডেণ্ট হৈ আছে, কাৰণ যধে মধে গাড়ী চলাই। যোৱা ৰাতি মোৰ লগত যিটো ঘটনা হৈছিল, আমাৰ গাঁৱতে খাইদল মেৰগান্দা কয়, ইয়াত যিটো মানে ঘটনা হৈছিল, মই আহিছোঁ 35 স্পীডত, আৰু এজন 12 পৰা 13 বছৰ বয়স হ'ব ল'ৰা এজন, তেখেতে মোৰ আগেদি যেনেকুৱাকৈ মানে ওচৰত হঠাৎ স্পীডখন যেনেকৈ ঘূৰাই দিছিল, কিন্তু মই বুলি কিবাকৈ ৰাখিছোঁ। কিন্তু এই ক্ষেত্ৰত মই ক'ব ওলাইছোঁ, যদি যোৱা ৰাতি যদি মোৰ লগত এই ঘটনাটো হ'ল হয়, তেতিয়া দোষটো কাক ধৰিলে হয়, মোক ধৰিলে হয়, কাৰণ জ্বৰে যদি স্পীডত যদি আহিল হয়, তেতিয়াতো ৰাখা ক্ষমতা নাই। গতিকে সেইকাৰণে মই গৰৈমাৰীটো ছয়গাঁও অচি ছাৰক মই অনুৰোধ জনাইছোঁ, এইবিলাক যাতে কম বয়সৰ ল'ৰাবিলাকে যাতে বাইকবিলাক মানে অভদ্ৰামি কৰি নচলায়, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰি মই আজিৰ ঈদৰ তাৰিখত অনুৰোধ কৰি মই আপোনালোকক জনাইছোঁ, এইখিনি আপোনালোকে ভালদৰে চাওক। আৰু হ'ল যিসকল মানে লাইচেঞ্চ নাই বা হেলমেট নাই, আজিৰ তাৰিখত কমচে কম, আগত কোনে কি কৰিছে নাজানো, কিছুমান ধৰি লওক গাঁৱৰ বুলি হয়তো আমাৰ মানে আৰক্ষীসকলে কেতিয়াবা যাব দে, আৰু কেতিয়াবা মানে ছিগনেল দি ৰাখেও, ফাইনো কাটে। গতিকে যোৱা বুলি যি হৈছে হৈছে, আৰু যোৱা দিনকেইটা গ'ল। আজিৰ ক্ষেত্ৰত ঈদৰ ক্ষেত্ৰত মই আপোনালোকক অনুৰোধ কৰি জনাইছোঁ, যাতে কম বয়সৰ ল'ৰাবিলাকে বাইক নচলায়, যাতে লাইচেঞ্চ নোহোৱাবিলাকে বাইক নচলায়, যাতে হেলমেট নোহোৱাকৈ বাইক নচলায়। কাৰণ মই এই কথাটো কিয় কৈছোঁ, আজি ঈদৰ তাৰিখত যিটো মানে উৎসাহ, যিটো ফূৰ্তি কৰিব লাগে, কিছুমান ঘৰত এনেকুৱা হয় আজিৰ তাৰিখত সিহঁতৰ ঘৰত খালী কেৱল কান্দনৰে কান্দন, কান্দনে কান্দন। সেইকাৰণে মই কৈছোঁ, মোৰ কথাটো আপোনালোকে ভুল নুবুজিব, মই নিজৰ কাৰণে কৈছোঁ সেইটো বুলি নহয়, আপোনালোকৰ কাৰণেও কৈছোঁ। সেইকাৰণে মই আৰক্ষীসকলক মই অনুৰোধ কৰি জনাইছোঁ, যাতে এই মেইনটেইনটো যাতে ঠিকে কৰে, আৰু কম বয়সৰ ল'ৰাবিলাকক যাতে বাইক চলাব নিদিয়ে, এই কথাটো মই আৰক্ষীসকলকো জনাইছোঁ। আৰু যিসকল গাৰ্জেন আছে, গাৰ্জেনসকলকো মই অনুৰোধ কৰি মই আজি ঈদৰ তাৰিখত মই আজি আপোনালোকক অনুৰোধ কৰি জনাইছোঁ, কাৰণ যোৱা ৰাতি যদি মই স্পীডত আহিলোঁ হয়, তেতিয়াহ'লে সেই ল'ৰাজন 12 পৰা 13 বছৰ বয়স হ'ব, মোৰ আগেদি যিটো মানে স্কুটি ঘূৰাই দিছিল, গতিকে সেই ল'ৰাজন আজিৰ তাৰিখত নাথাকিল হয়। গতিকে সেই ঘৰখনত কেনেকুৱা অৱস্থা হ'ল হয়, আৰু মোৰ ঘৰখনত কেনেকুৱা অৱস্থা হ'ল হয়। এতিয়া মই আজি থানাত থাকিব লাগিল হয়, মই আজি জেল খাব লাগিল হয়, আৰু সেই ঘৰখনত কেৱল আজি ফূৰ্তিটো হাঁহি টেনশ্যন নহয়, কান্দনৰহে ফূৰ্তি হ'ল হয় সিহঁতৰ ঘৰত। গতিকে এই কথাক লৈ আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকল ল'ৰা বা ছোৱালী কিছুমানে আছে স্কুটি চলায়, ল'ৰা ছোৱালীসকলক কম বয়সৰ পৰা গাড়ী চলাব কমচে কম মই আজিৰ তাৰিখত উঠাইছোঁ, আজিৰ তাৰিখত যাতে নিদিয়ে। আৰু যিসকল মানে বয়সীয়াল আছে, অৰ্থাৎ 20 বছৰৰ ওপৰত, সেইসকলে বাইক চলাওঁতে যাতে সাৱধানমতে চলায়, আৰু তেখেতেহে বাইকখন চলাব, উদাই মুদাই যেনে তেনেকৈ লৈ যাব, কিন্তু সিহঁতৰ ফলত আন কোনোবাৰ মৃত্যু হৈ যায়। গতিকে মই ছয়গাঁওটো গৰৈমাৰী অচি ছাৰক মই অনুৰোধ জনাইছোঁ, আজিৰ মানে ঈদৰ দিনা আপোনালোকে যাতে এই ডিউটিটো যাতে পালন কৰে। আগতো যিবিলাক ঈদ গৈছিল, মই মাজে মাজে ঘূৰিছিলোঁ, মই আপোনালোকক লগ পাইছিলোঁ, গতিকে আগতে ভাল লাগিছিল, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু এইবাৰো মোৰ ভাল লাগিছে, কিন্তু যোৱা ৰাতি মোৰ লগত এই ঘটনাটো হোৱাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আৰু গাৰ্জেনবিলাককো অলপমান সাৱধান হোৱাৰ কাৰণে মই এই আজি ঈদৰ তাৰিখত আহ্বান জনাইছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ মই শ্বেয়াৰ কৰিব কিয় কৈছোঁ, আপোনালোকে মই ক'লোঁ শ্বেয়াৰ নকৰে, নালাগে, নকৰিলে নাই, মোৰ ক্ষতি নহয়, আপোনালোকৰো ক্ষতি হ'ব পাৰে, কিন্তু মই আপোনালোক শ্বেয়াৰ কৰিব এইকাৰণে কৈছোঁ, যাতে আজি ঈদৰ দিনা সকলোৰ ঘৰত যাতে এটা ফূৰ্তিৰ উৎসাহ থাকে, যাতে কোনো মানে কাৰো ঘৰত যাতে কান্দনৰ ফূৰ্তি নাথাকে, সেইকাৰণে মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকক কৈছোঁ। যদি কথাটো কোৱাত ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে নিজৰ ল'ৰা বুলি, নিজৰ বন্ধু বুলি, আজি ঈদৰ দিনা নিজৰ ভাই বুলি যাতে মোক ক্ষমা কৰি দিয়ে। ধন্যবাদ।